মৰাণৰ খোৱাঙত বৰশীদিহিঙৰ ভগ্নৰ ৰিং বান্ধক লৈ শংকিত হৈ পৰিছে নৈপৰীয়া। চেনিমাৰীত ৰিং বান্ধৰ বৃহৎ অংশ উটুৱাই নিয়াৰ পিছত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। খোৱাং, চেনিমাৰী, কাৱৈমাৰী, গৰৈমাৰীকে ধৰি বানৰ কবলত 20খনৰো অধিক গাঁৱৰ কেইবাশ পৰিয়াল। বান কমিছে যদিও বহুলোক এতিয়াও আশ্ৰয় গ্ৰহণ কৰি আছে মথাউৰিত। বহুলোকে ঘৰবাৰী হেৰুৱাই হৈ পৰিছে সৰ্বশ্ৰান্ত। বৰশীদিহিঙৰ পানী পুনৰ বৃদ্ধি পোৱা, পুনৰ ভয়াৱহ বানৰ আশংকাই দেখা দিছে এতিয়া অঞ্চলটোত। অতি শীঘ্ৰে ভগ্নৰ ৰিং বান্ধ মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে। রোড ছিগিছে এতিয়া গেমনৰ পৰা একদম কাৱৈমাৰীলৈকে আমাৰ এতিয়া সুবিধা বজাৰ মানুহ গোটেইখিনি অহা মানুহখিনিও এতিয়া বন্ধ হৈ গৈছে। কোনো কলৈকো যাব নোৱাৰা হ'ল, কোনো ক'তো একো কৰিব নোৱাৰা হ'ল। আমাৰ তাৰমানে ক'বলৈ নাই, চবে একোৱে নাই ঘৰ বুলি ক'ব লাগিব। ঘৰটোত কাঁহী কেইখনমান ষ্টিলত থাকিলে সিমানেই। চাউল পাতৰ কথা নকওঁ, কাঁহৰ বস্তুৰ কথা নকওঁৱে, কাপোৰ কানি কথা বাদেই দিলোঁ, চব উটুৱাই লৈ গ'ল। বুঢ়ীদিহিঙৰ কাষতে থকা যিটি নেকি ৰিং বান্ধ, কাৱৈমাৰী যিটি ৰিং বান্ধ, এই ৰিং বান্ধটি গেমনৰ পৰা আপটো খলিয়ামাৰীলৈকে সংযুক্ত। এই সংযুক্ত ৰিং বান্ধটো আগৰ পৰা ব্লকৰ আণ্ডাৰত দিয়াই দিয়ে যিখিনি নেকি কাম কৰি আছিলে, কামখিনি আমি ৰাইজে সন্তোষজনক নহয়। গতিকে এই আলিটি যাতে গড়কাপ্তানি বিভাগে যিটো নেকি ENDA যাতে লয় আৰু সকলোখিনি চৰকাৰে তাৰ প্ৰতি যোগাযোগ ৰাখি আমাৰ শক্তিশালীকৈ ৰিং বান্ধটি গঢ়ি দিব লাগে।